আপোনালোকে দেখিছেই সমগ্ৰ অসমৰ লগতে উজনি অসম আমাৰ মাৰ্ঘেৰিটা সমজিলাত বিভিন্ন গাঁওসমূহত পলনকৈ বানত যি ক্ষতিগ্ৰস্ত হ'ল আৰু যোৱাকালিৰ পৰা ভিতৰপই গাঁও পঞ্চায়ত অন্তৰ্গত তিনিখনকৈ গাঁৱৰ প্ৰায় 70-80 এনেকুৱা পৰিয়াল বিধ্বস্ত হৈছে আৰু নিছমাখম হাইস্কুল, পথাৰখাও LP স্কুল, পাৱৈমুখ LP স্কুল আৰু মিৰ্কামাজি LP স্কুলত বিধ্বস্ত লোকসকল আহি নিজে আশ্ৰয় লৈ আছে আৰু চৰকাৰী পক্ষতো তেখেতসকলক যোৱাকালি যিখিনি খাদ্য সামগ্ৰী যোগান অলপ ধৰিছে বুলি তেখেতসকলে জনাইছে আৰু আজি দেখা পাইছোঁ মাৰ্ঘেৰিটাৰ ব্যৱসায়ী বিতু চেতিয়া তেখেত আহি উপস্থিত হৈছে আৰু সহায় হাত আগবঢ়াইছে বিধ্বস্ত লোকসকলক, দুৰ্ভগীয়া পৰিয়ালবিলাকক যি পাৰিছে তেখেতক সহায় কৰিছে। তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু মাৰ্ঘেৰিটাত বহুতো এনেকুৱা সমাজসেৱক বা ব্যৱসায়ী লোক আছে, তেখেতসকলক মই অনুৰোধ জনাম আপোনালোকৰ চেনেলৰ যোগেদি যে তেখেতসকলেও যাতে এই দুৰ্ভগীয়া পৰিয়াল যি বানত ক্ষতিগ্ৰস্ত হৈছে, নিশকটীয়া হৈ পৰিছে, ঘৰ দুৱাৰ হেৰুৱাই, তেখেতসকলৰ কাষত চাপি এইদৰে যদি অলপকৈ সহায় হাত আগবঢ়ায় তেতিয়াহ'লে সকলোৱে সকাহ পাব, চৰকাৰেও সকাহ পাব। আৰু চৰকাৰক আপোনালোকৰ চেনেলৰ যোগেদি এটা অনুৰোধ জনাওঁ, যিহেতু ইতিমধ্যে জানিব পৰা গৈছে যিসকল বিদ্যালয়সমূহত আশ্ৰয় লৈ আছে, 2-এজন সৰু ল'ৰা ছোৱালীৰ বেমাৰ হ'বলৈ ধৰিছে, কাহ জ্বৰ হৈছে। গতিকে প্ৰশাসনে এই দিশটোত তেখেতসকলে তৎকালীনভাৱে কিবা ব্যৱস্থা গ্ৰহণ কৰে আৰু পানী শুকোৱাৰ পিছত বেমাৰ হোৱাটো স্বাভাৱিক। গতিকে চৰকাৰে সজাগ হৈ যিসকল লোক আশ্ৰয় শিবিৰত আছে তেখেতসকলৰ কাষত চাপি চিকিৎসাৰ এটা ব্যৱস্থা কৰিবলৈ মই অনুৰোধ জনাইছোঁ আৰু পুনৰবাৰ বিতু চেতিয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, যিহেতু যিসকল বানপীড়িত ৰাইজ তেখেতসকলৰ কাষত চাপি সহায় হাত আগবঢ়াব। ধন্যবাদ।